সময় গতিশীল যদিও এতিয়া 2025 বৰ্ষৰ IPL নিলামিলৈ সময় আছে টাইম আছে কিন্তু তথাপিও চৰ্চা এতিয়াৰে পৰা আৰম্ভ হৈছে আৰু আমাৰ অসম সন্তান ৰিয়ান পৰাগে 2025 চনৰ যি IPL মেগা অপচন হ'ব তাক লৈ বিহত মন্তব্য কৰা দেখা গৈছে আৰু কি কৈছে অসম সন্তান ৰিয়ান পৰাগে এটা সাক্ষাৎকাৰত সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে ভিডিঅটো বা প্ৰতিবেদনটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে আপোনালোকে জাস্ট এটা কাম কৰিব ভিডিঅটো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু মই এতিয়া আহিছো আজি ভিডিঅটোৰ মূল বিষয়টো লৈ প্ৰথমতে ৰিয়ান পৰাগক যেতিয়া সাক্ষাৎকাৰ লয় তেতিয়া আসলে ৰিয়ান পৰাগক প্ৰশ্ন সুধিছিল যে আপুনি ৰাজস্থান ৰয়েলছ টিমত থকাটো পছন্দ কৰিবনে 2025 বৰ্ষৰ IPLত আপুনি কোনটো টিমৰ হৈ খেলিব বিচাৰিব তেতিয়া ৰিয়ান পৰাগে কৈছিল যে মই ৰাজস্থান ৰয়েলছৰ টিমৰ হৈ খেলিব বিচাৰিম বা মই আসলে বেছি টিম হলনি কৰিব নিবিচাৰো IPLত আৰু একেটা টিমৰ হৈ খেলিলে মনোবল বাঢ়ি থাকে বা যিসকল বন্ধু থাকে যিসকল ফ্ৰেন্ড সাৰ্কেল থাকে হেবিলাকৰ লগত আসলে মিলাপ্ৰীতিৰ লগতে যেটো বন্ধুত্ব হে বন্ধুত্বৰ এনাৰ্জিটো গহি থাকে বুলি ৰিয়ান পৰাগে কয় তাৰ লগতে ৰিয়ান পৰাগে এটা কথা কয় যে 2025 বৰ্ষৰ IPL নিলামিত বা মেগা অপচনত কেনকা BCCI নিয়ম আনিব কেনকা BCCI ৰুল আনিব এই বিষয়ে কিন্তু মই নাজানো বা কোনো খেলুৱে এতিয়ালৈকে গম নাপায় তথাপিও যি খবৰ ওলাই আহি আছে সেই মতে যদি কেনেবাকৈ এটা টিমক যদি 6 গৰাকী প্লেয়াৰ ৰিটেইন কৰিবলৈ দিয়ে তেনেহলে মই মানে ৰিয়ান পৰাগৰ কথা কৈছে তাৰ লগতে যশস্বী জয়সৱাল ধ্ৰুৱ জুৰেল আৰু সঞ্জু চেমছন এই 4 গৰাকী খেলুৱৈক ৰিটেইন কৰিলে ৰাজস্থানৰ বাবে ভাল হ'ব বা আমি গুটে 4 জন একেলগতে থাকিলে টিমটো ষ্ট্ৰং হ'ব তাৰ লগতে জছ বাটলাৰ ট্ৰেন্ট বোল্টৰ নাম ৰিয়ান পৰাগে লোৱা দেখা যায় মুঠতে যদি 6 গৰাকী প্লেয়াৰ ৰিটেইন কৰিবলৈ দিয়ে IPL মেগা অপচনৰ আগতে তেতিয়া ৰিয়ান পৰাগে কৈছে যে এই 6 গৰাকী প্লেয়াৰক ৰিটেইন কৰিলে আমাৰ টিমটো অমান শক্তিশালী হৈ থাকিব তাৰ লগতে যদি কেনেবাকৈ নিয়মটো আৰু চেঞ্জ কৰি দিয়ে বা ৰুলটো যদি আৰু হলাই দিয়ে বুলে 4 গৰাকীহে প্লেয়াৰ ৰিটেইন কৰিব পাৰিব এটা টিমে তেনেহলে কোনোবাটো খেলুৱৈ বেলেগ টিমৰ হৈ খেলিব জছবাল হলো যাব বা ধ্ৰুৱ জুৰেল হলো যাব মোৰ বন্ধু হয় খুব ভাল বুলি কয় ৰিয়ান পৰাগে তেওঁলোক তেতিয়া বেলেগ টিমৰ হৈ খেলিব আৰু এই ক্ষেত্ৰত ময়ো হাজু হৈ থাকিব লাগিব বা প্ৰত্যেক গৰাকী খেলুৱৈ হাজু হৈ থাকিব লাগিব এনেকুৱা পৰিস্থিতিত খেলিবলৈ বা যদি আমি একেটা টিমৰ হৈ নেখেলুও তথাপিও ভাল খেলিবলৈ IPLত ভাল পাৰফৰমেন্স কৰিবলৈ আমাৰ মাইন্ডসেট সদায় হাজু থাকিব লাগিব আমি সদায় ৰেডি থাকিব লাগিব বুলি ৰিয়ান পৰাগে কয় আৰু কেনেবাকৈ যদি 8 গৰাকী খেলুৱৈক ৰিটেইন কৰিবলৈ দিয়ে IPL মেগা অপচনত যদি 8 গৰাকী প্লেয়াৰক ৰিটেইন কৰিবলৈ সুবিধা দিয়ে তেনেহলে ক্ষমা কৰিব মেগা অপচনৰ আগত যদি 8 গৰাকী প্লেয়াৰক ৰিটেইন কৰিবলৈ সুবিধা দিয়ে তেনেহলে আমি বহু খেলুৱৈ বা আমাৰ আগৰ যেটো ৰাজস্থানৰ টিম আছিল হে টিমটোৱে থাকিব বুলি মই ভাবো তেতিয়া আছিন আৰু সাহালকো হে টিমত অন্তৰ্ভুক্ত কৰি থব পাৰিব বা ৰিটেইন কৰি থৈ দিব পাৰিব ৰাজস্থানতে বুলি ৰিয়ান পৰাগে কৈছে কিন্তু ৰিয়ান পৰাগে এটো কয় যে কেনকা নিয়ম আহিব হে বিষয়ে কিন্তু মই নাজানো কিন্তু মিডিয়া বা সোশ্যাল মিডিয়াত যি খবৰ ওলাইছে যে 6 গৰাকী বা 4 গৰাকী প্লেয়াৰ ৰিটেইন কৰিবলৈ দিব তেনেকা যদি হয় তেনেহলে এই কেগৰাকী খেলুৱৈ যদি থৈ দিয়ে ৰাজস্থানে তেনেহলে লাভান্বিত হ'ব বা টিমটো বেলেন্স হৈ থাকিব বুলি ৰিয়ান পৰাগে কৈছে বাকি যি কি নহওক এটোই আছিল আজি ভিডিঅটো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও